নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটা মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, এটা বহুতেই ভাল খবৰ। ফাইনেলি ইণ্ডিয়ান ৰেইলৱেজৰ ফালৰ পৰা ৯,০০০তকৈ অধিক পোষ্ট মুকলি কৰিছিলে। প্ৰথমতে ইয়াৰ শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে, কিন্তু বৰ্তমান সময়ত গোটেই ফুল এডভাৰটাইজমেণ্টখন মুকলি কৰিছে। গতিকে ইয়াতে কি পোষ্ট মুকলি কৰা হৈছে আৰু কোনসকল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছ কেনেকৈ লোৱা হ'ব, সম্পূৰ্ণ প্ৰচেছ আপোনালোকক ভিডিঅ'টোত জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে নিশ্চয়কৈ চাই থাকিব। টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে পোষ্ট মুকলি কৰিছে আৰু টেকনিচিয়ান গ্ৰেড 3 বাবে পোষ্ট মুকলি কৰিছে। প্ৰথমত যেটো আছে টেকনিচিয়ান গ্ৰেড 1, ইয়াৰ বাবে আপোনালোকৰ ইনিশিয়েল অৰ্থাৎ আৰম্ভণিত চেলাৰীটো দিয়া হ'ব 29,200 আৰু ইয়াৰ আপোনালোকৰ এজটো হ'ব লাগিব 18 বছৰৰ পৰা 38 বছৰ। টোটেল ইয়াৰ বাবে ভেকেঞ্চি আছে 1092টা। টেকনিচিয়ান গ্ৰেড 3 বাবে ফাৰ্ষ্ট টাইম চেলাৰীটো লাভ কৰিব 19,900 আৰু বয়সটো ৰখা হৈছে 18 পৰা 33 বছৰলৈকে আৰু টোটেল ভেকেঞ্চি আছে ইয়াৰ বাবে 8,052টা। ইয়াৰ বাবে টেকনিচিয়ান গ্ৰেড 3 বাবে বহুত কেইটা ভেকেঞ্চি মুকলি কৰিছে। এনেকৈ টোটেল আপোনালোকৰ 9,144টা ভেকেঞ্চি মুকলি কৰা হৈছে ৰেলৱে বিভাগৰ ফালৰ পৰা। আৰু ইয়াতে আপাৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব কেটেগৰী ৱাইজ। SC/ST হ'লে 5 বছৰ, OBC NCLৰ হ'লে আপোনালোকে 3 বছৰৰ ৰিলেক্সেশ্যনটো লাভ কৰিব। এক্স ছাৰ্ভিচমেন হ'লেও ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব। এতিয়া কথা হ'ল যে এই পোষ্টকেইটাৰ বাবে কোনসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে এপ্লাই কৰাৰ বাবে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকে ইয়াতে ITI চাৰ্টিফিকেট থাকিব লাগিব, অৰ্থাৎ ITI টেকনিচিয়ান চাৰ্টিফিকেট থাকিব লাগিব। নাইবা যদি আপোনালোকৰ এপ্ৰেণ্টিছৰ চাৰ্টিফিকেট আছে ট্ৰেইনিং কৰা, তেন্তে তথাপি আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন কৰাৰ সময়ত আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব। জেনেৰেল OBC কেণ্ডিডেটৰ বাবে আপোনালোকে 500 ৰুপিজ পে' কৰিব লাগিব আৰু বাকী SC/ST এক্স ছাৰ্ভিচমেন ফিমেল ট্ৰেন্সজেণ্ডাৰ আদি কেণ্ডিডেটৰ বাবে ইয়াতে 250 টকা পে' কৰিব লাগিব। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যিটো পে'মেণ্ট কৰিব, যেতিয়া কম্পিউটাৰ এক্সাম প্ৰথমতে হৈ যাব, CBT এক্সাম টেষ্ট হোৱাৰ পিছত আপোনালোকে নিজৰ বেংক একাউণ্টত এই টকাটো লাভ কৰিব, ইয়াতে স্পষ্টভাৱে লিখা আছে। গতিকে আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব, যাতে নিজৰ বেংক একাউণ্টৰ পৰাই পে'মেণ্ট কৰে আৰু আপোনালোকে পে'মেণ্টটো অনলাইন মোডত মাত্ৰ কৰিব পাৰিব। ইয়াৰ চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকে যেতিয়া অনলাইন এপ্লাই কৰিব, অনলাইন এপ্লাই কৰাৰ পিছত আপোনালোকৰ চাওক প্ৰথমতে কম্পিউটাৰ বেছড টেষ্ট লোৱা হ'ব। CBT টেষ্টত যদি আপোনালোকে কোৱালিফাই কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। নেক্সট আপোনালোকৰ লাষ্ট ষ্টেপ যিটো আছে মেডিকেল এক্সামিনেশ্যন হ'ব আপোনালোকৰ। এনেকৈ ফাইনেল চিলেকশ্যনটো লোৱা হ'ব। প্ৰথমতে যিটো কম্পিউটাৰ বেছড টেষ্ট হ'ব, ইয়াত আপোনালোকৰ চিলেবাছটো দিয়া আছে চাওক। পেটাৰ্ণ এণ্ড চিলেবাছ ফৰ দ্য CBT ফৰ দ্য পে লেভেল 5 পোষ্ট ডেট ইজ টেকনিচিয়ান গ্ৰেড 1 ছিগনেলৰ বাবে আপোনালোকৰ ইয়াতে ডিউৰেশ্যন 90 মিনিটৰ এক্সামটো লোৱা হ'ব। টোটেল 100টা কুৱেশ্যন থাকিব। নেগেটিভ মাৰ্কিং থাকিব 1/3, অৰ্থাৎ 3টা কুৱেশ্যন যদি ভুল কৰে 1 নম্বৰকৈ পোৱা নম্বৰৰ পৰা মাইনাছ কৰা হ'ব। মিনিমাম পাছিং এলিজিবিলিটি চাওক। আনৰিজাৰ্ভড EWSৰ বাবে 40% ৰখা হৈছে, OBC NCLৰ বাবে 30%, SC বাবে 30%, লগতে STৰ বাবে 25% ৰাখিছে। আপুনি CBT টেষ্টত কিমান নম্বৰ পায় সেই নম্বৰৰ হিচাপতহে আপোনালোকৰ নেক্সট ষ্টেজৰ বাবে আপোনালোকক চিলেক্ট কৰা হ'ব। কম্পিউটাৰ বেছড টেষ্টৰ বাবে সম্পূৰ্ণ চিলেবাছ ধুনীয়াকৈ দিয়া আছে, আপোনালোকে চাব পাৰে। জেনেৰেল এৱাৰনেছ, ইণ্টেলিজেঞ্চ সকলোৰ বাবে টপিক ৱাইজ চিলেবাছ দিয়া আছে, ধুনীয়াকৈ আপোনালোকে এবাৰ পঢ়ি চাব। ইয়াতে জেনেৰেল এৱাৰনেছৰ বাবে 10টা কুৱেশ্যন আহিব, 10 মাৰ্ক থাকিব। জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিঙৰ পৰা আছে 15টা কুৱেশ্যন, 15 মাৰ্ক। বেচিক অফ দ্য কম্পিউটাৰ এণ্ড এপ্লিকেশ্যন, ইয়াৰ ওপৰৰ পৰা আপোনালোকৰ 20 মাৰ্কৰ কুৱেশ্যন আহিব। মেথমেটিক্সৰ পৰা 20 নম্বৰ, লগতে বেচিক চায়েন্স এণ্ড ইঞ্জিনিয়াৰিঙৰ পৰা 35। আৰু এইটো আছিলে আপোনালোকৰ গ্ৰেড 1ৰ বাবে যিটো 100 মাৰ্কছৰ এক্সাম লোৱা হ'ব। টেকনিচিয়ান গ্ৰেড 3 বাবে চাওক আপোনালোকৰ ছেম 1/3 নেগেটিভ মাৰ্কিং থাকিব। 90 মিনিটৰ এক্সামটো দিব লাগিব। টোটেল 100টা কুৱেশ্যন আহিব। আৰু আপোনালোকে ইয়াতে চাওক মেথমেটিক্সৰ পৰা 25টা কুৱেশ্যন আহিব। জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা 25টা কুৱেশ্যন আহিব। জেনেৰেল চায়েন্সৰ পৰা আহিব 40টা কুৱেশ্যন আৰু জেনেৰেল এৱাৰনেছৰ পৰা আহিব 10টা কুৱেশ্যন। প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ থাকিব আৰু যদি 3টা কুৱেশ্যন ভুল কৰে আপোনালোকৰ 1 নম্বৰকৈ পোৱা নম্বৰৰ পৰা মাইনাছ কৰা হ'ব। অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে চাওক নিজৰ ফটোগ্ৰাফ আপলোড দিব লাগিব, যিটো 30 পৰা 70 KB ভিতৰত হ'ব লাগিব। এটা কণ্ডিশ্যন ইয়াতে দিয়া হৈছে, আপোনালোকে মন কৰিব এইটো যে প্লেইন হোৱাইট বেকগ্ৰাউণ্ড, আপোনালোকৰ যিটো ফটো আপলোড দিব সেই ফটোগ্ৰাফৰ বেকগ্ৰাউণ্ডটো যেন হোৱাইট কালাৰৰ হয়। আৰু আপোনালোকে সেই ছেম ফটোগ্ৰাফটো আপোনালোকে 12 কপিমান ওলাই ৰাখিব কৈছে, কাৰণ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব। তাৰপিছত নেক্সট আপোনালোকে ইয়াতে কেণ্ডিডেটৰ ছিগনেচাৰটো আপলোড দিব লাগিব 30 পৰা 70 KB ভিতৰত। SC/ST চাৰ্টিফিকেট যদি আপোনালোকে কেটেগৰীৰ পৰা হয় তেন্তে আপোনালোকে সেই চাৰ্টিফিকেটটো আপলোড দিব লাগিব। এতিয়া কথা আহে যে আপোনালোকে কি লেংগুৱেজত এক্সামটো দিব পাৰিব। আপোনালোকে এক্সামটো অকল হিন্দী আৰু ইংলিছ বুলি কথা নহয়, আপোনালোকে এছামিছতো এক্সাম দিব পাৰিব। তো ইয়াৰ যিটো অনলাইন এপ্লিকেশ্যন এইটো 9 মাৰ্চ অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনালোকে 8 এপ্ৰিল 2024লৈকে লাষ্ট ডেটটো থাকিব। গতিকে যিসকল কেণ্ডিডেট ইয়াৰ বাবে এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিব। আৰু আপোনালোকে অনলাইন এপ্লাইটো indianrailways.gov.in এইটো অফিচিয়েল ৱেবছাইটলৈকে অনলাইন এপ্লাইটো কৰিব পাৰিব। ডিছক্ৰিপশ্যন চেক কৰিব, তাতে অনলাইন এপ্লাই লিংকটো আপোনালোকে পাই যাব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'টোত ইনফৰ্মেশ্যন, আপোনালোকক জনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে নিশ্চয়কৈ লাইক এটা কৰি দিব, নিজৰ সকলো ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব। পুনৰবাৰ লগ পাম নতুন ভিডিঅ'টোৰ মাজলৈ। ধন্যবাদ।